from this chapter trigonometry. So let's start from question number 3. Question number 3 के लिए ऐसे so हम evaluate करने वाला that means we have to find a value. So first question is that sin cube 120 degree. So यहाँ पर हमें value find out करने वाला so ये करना है करो sin cube as a cube. Okay, cube to the then after 120 का हमें कैनेडर भाग करने वाले 90 plus 30 করে দিয়ে 120 হয় that means আমি সদায় 90 লগত কিবা এটা প্লাস বা মাইনাস ফৰ্মা কৰিছে so 90 plus 30 then after sin cube okay 90 plus 30 so 90 লগত কি হৈ আছে 1 এটা ইনটু হৈ আছে so ইয়াত যেহেতু 1 আছে 1 to odd হয় that means কি ইয়াত odd number হোৱাৰ লগতে আমি গম পালো যে that means আমি এটো চেঞ্জ কৰিম তো এটো sin টো কি হলে চেঞ্জ হৈ যাব cos হলে চেঞ্জ হৈ যাব আৰু ওপৰত কিউব আছে সো কিউব আৰু এংগলটো কিমান 30 ডিগ্ৰী তো sin কিউব 30 ডিগ্ৰী হৈ গল এতিয়া তোমালোকে কিউব আছে কিবা আছে ইয়াৰ কাৰণে খেলিমেলি নকৰিবা ইয়াত কিউব পৰ্যন্তই নাথাকো আমাৰ এই বস্তুটো এনেকুৱা টাইপৰ হৈ যায় হোল কিউব হৈ যায় হয়তো স্কয়াৰ ফোর জি নাথাকক কিয় ইয়াত গোটেটো হোল কিউব বা হোল স্কয়াৰ টাইপৰ হৈ যায় সো cos 30 হোল কিউব লিখি দিব এই cos 30 ভ্যালু কিমান হয় cos 30 ভ্যালু আছে √3/2 আৰু ওপৰ যেহেতু 3 আছে 3 then after √3 whole cube and 2 cube then after 2 cube মানে কিমান 8 হয় আৰু ইয়াক কেনেদৰে লিখিব পাৰিম 3 into √3 whole square also √3 into √3 whole square যেহেতু 3 আছে 3 times 3 টা আছে so √3 into √3 whole square আমি লিখিব পাৰিম তো 8 √3 আৰু এটা ক্যান্সেল হ'লে কিমান হয় into 3 that means the answer is 3 √3 8 so এটা তোমালোকৰ জানা সবে মই বাট ডিটেইলছত কৰি দিছো তো ইয়াৰ ভ্যালু আছে ইমান সিমিলাৰলি নেক্সট কি হ'ব সেকেন্ড নাম্বাৰটো দিয়া আছে cos square 135 degree that means cos square আছে 135 ক আমি যদি আকৌ ভাঙো 90 লগত কি কৰি দে obviously প্লাস কৰিব লাগিব যেটো 90 কে ডাঙৰ হয় so 90 লগত আমি কি প্লাস কৰিম 45 যদি প্লাস কৰো তেতিয়া হলে 135 পাম 90 plus 45 কৰিলে 135 then আকৌ সোৱা আৰু ইয়াত 90 লগত কি হৈছে 1 এটা ইনটু হৈ আছে so 1 আছে যেটো তো sin চেঞ্জ হৈ যাব sin হলে cos to sin হলে চেঞ্জ হৈ গল আৰু ওপৰত স্কয়াৰ আছে স্কয়াৰ আৰু থিটাটো কি হয় ইয়াত থিটাটো হৈছে 45 ডিগ্ৰী ওকে so দিয়া তেনেদৰে sin 45 ৰ ভ্যালু কিমান sin 45 ৰ ভ্যালু হৈছে 1/√2 আৰু ওপৰত কি আছে ইয়াতে পাৱাৰ স্কয়াৰ আছে so স্কয়াৰটো ইয়াত দি দিব 1 স্কয়াৰ মানে 1 √2 স্কয়াৰ মানে কি next exercise 7.1 or question number 3 4 number to dia ase sin 135 cos 45 degree cos 45 plus sin into sin 45 degree so it is on 135 is on 35 so yate eto eta formula hoy je jodi ami let eto next exercise ut paba formula let a equals to 135 jodi dhoro b equals to 145 degrees jodi dhoro ami therefore we know that it will get repeat kori diba sin a into cos b plus cos a into sin b equals to sin a plus b so therefore sin 135 degree into cos 145 degree plus cos 135 degree into sin 145 degree equals to কিমান হ'ব sin এই ফৰ্মুলাটো সহ sin a cos b cos a sin b হৈ আছে তো sin আমি কি দিব পাৰিম 135 degree plus 145 degree okay then after sin কিমান হ'ব 10 7 10 8 2 10 है ना तो sin 3 into 90 करें 3 into 90 किमान 270 और प्लस 10 तो ये 280 हो जाबो
যেহেতু ইয়াত 3 আছে 3 থাকিলে কি হ'ব চেঞ্জ হ'ব অবভিয়াছলি অড আছে 3 আছে চেঞ্জ হ'ব কজ হৈ যাব আৰু এংগলটো কিমান 10 ডিগ্ৰী আৰু এতিয়া চাবা এইটো সাইন কি আছে সাইন আছে সাইনত ইয়াতে হয় 90 মাইনাছ থিটাৰ পৰা ষ্টাৰ্ট মই কৈছোঁ ইয়াত 90 প্লাছ থিটাৰ পৰা ষ্টাৰ্ট চ' ইয়াতে 1 ইনটু 90 হ'ব 2 ইনটু 90 প্লাছ থিটা 3 ইনটু 90 প্লাছ থিটা ইজ চ' 3 ইনটু 90 প্লাছ থিটাটো কোনটো কোৱাড্ৰেণ্টত হয় ফ'ৰ্থ কোৱাড্ৰেণ্টত হয় আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত চাইনটো কি হয় যিহেতু ইয়াত কছ আৰু কি পজিটিভ হয় কছ আৰু চেক পজিটিভ হয় ইয়াত চাইনটো কি হয় নিগেটিভ হয় চ' এইটো কি হৈ যাব নিগেটিভ ক্লিয়াৰ নেক্সট কুৱেশ্যন 8টো কৰিলোঁ বাকীখিনি তোমালোকে কৰিবা কুৱেশ্যন নম্বৰ 8 sin 300 degree tan 330 degree sec 420 degree tan 135 degree sin 210 degree sec 315 degree so etu kenre korim swa sin 300 কেনেকৈ ভাঙিব পাৰিম sin 4 into 90 4 into 90 ক'লে 360 360 বাৰ যদি 6 এটা minus 4 300 পাম 10 তেনেকৈ 4 into 90 যদি কৰোঁ মাইনাছ কিমান মাইনাছ কৰিম 30 ডিগ্ৰী হয়নে তেতিয়া 330 পাম নেক্সট কাম চেকটোত কিমান কৰিম 5 into 90 যদি কৰোঁ 45 45 বা কিমান মাইনাছ কৰিম 30 মাইনাছ কৰিলে পাম 30 মাইনাছ কৰিলে কি পাম তেতিয়া 420 দেন কামছ 10 10টো কিমান কৰিম 90 প্লাছ 45 ডিগ্ৰী দেন কামছ চাইন 210 210ৰ কিমান কৰিম 2 into 3 into 3 into 90 যদি কৰোঁ 270 minus 60 degree is it next say 315 আছে 315ত কিমান কৰিম 4 into 90 360 হৈ গ'ল minus 360 পৰা 315 গ'লে কিমান হয় 545 minus 45 degree then তাৰপিছত কি কৰিম এতিয়া ইয়াৰ পিছত আমি কেনেদৰে কৰিম ইয়াত চাবা ফাৰ্ষ্টতে 90 লগত কি মাল্টিপ্লাই হৈ আছে ইয়াতে 90 লগত কি মাল্টিপ্লাই হৈছে 4 চ' 4টো কি হয় ইভেন নাম্বাৰ হয় মই কি কৈছিলোঁ যদি ইভেন নাম্বাৰ হয় তেতিয়াহ'লে কি হয় ৰেচিঅ'টো চেঞ্জ নহয় ইট মিনছ চাইনটো যিটো আছে সেইটোৱে থাকিব ইয়াতে চাইন থাকিব নেক্সট এংগল হ'ব এংগলটো 60 ডিগ্ৰী আছে চ' চাইন 60 ডিগ্ৰী এতিয়া আমি প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো চেক কৰিম এটা 90 মাইনাছ থিটা আছে 90 মাইনাছ থিটাটো কোনটো কোৱাড্ৰেণ্টৰ পৰা ষ্টাৰ্ট ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পৰা ইয়াতে চাব পাৰা ইয়াতে 90 মাইনাছ থিটাটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পৰা ষ্টাৰ্ট হৈছে 1 into 90 minus theta 2 into 90 minus 3 into 90 minus theta 4 into 90 minus theta like this এনেকুৱা টাইপত যাব এণ্টি ক্লকৱাইজ হয়নে চ' 4 into 90 minus theta টো কোনটো কোৱাড্ৰেণ্টত আছে ফ'ৰ্থ কোৱাড্ৰেণ্টত আৰু চ' যিহেতু ইয়াত 4 into 90 আছে চ' এইটো কোনটো কোৱাড্ৰেণ্টত হ'ব ফ'ৰ্থ কোৱাড্ৰেণ্টত আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত চাইনটো পজিটিভ নে নিগেটিভ যিহেতু ইয়াত অনলি কছ আৰু চেক পজিটিভ চ' অভিয়াছলি চাইনটো কি হৈ যাব নিগেটিভ হৈ যাব নেক্সট আহিব 10 ইয়াতো তেনেদৰে এইটো কি মাল্টিপ্লাই হৈ আছে সেই নাম্বাৰটো চাম ইয়াত 4 আছে 4টো ইভেন ডেট মিনছ কি হয় ৰেচিঅ'টো চেম থাকে চেঞ্জ নহয় আৰু এংগলটো হৈছে 30 ডিগ্ৰী এইটো পজিটিভ হ'ব নে নিগেটিভ হ'ব চিমিলাৰলি এইটো কোনটো কোৱাড্ৰেণ্টত হ'ব 90 মাইনাছ থিটা যিহেতু আছে তো এইটো চিমিলাৰলি ফ'ৰ্থ কোৱাড্ৰেণ্টতে হ'ব আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত অনলি কছ আৰু চেক পজিটিভ বাকী চব নিগেটিভ চ' 10টো কি হৈ যাব নিগেটিভ হৈ যাব চ' এইটো হৈ গ'ল নেক্সট আহিব চেক এতিয়া ইয়াত চাম কি মাল্টিপ্লাই হৈ আছে ফাৰ্ষ্ট আমি মাল্টিপ্লাইটো চাম কি মাল্টিপ্লাই হৈ আছে ইয়াত 5 মাল্টিপ্লাই হৈ আছে চ' 5টো কি হয় অড নাম্বাৰ হয় আৰু মই কৈছোঁ যদি অড হয় চেঞ্জ হ'ব ইভেন হ'লে চেঞ্জ নহয় চ' ইয়াতে অড আছে চ' চেকটো কি হৈ যাব কছ চেক হৈ যাব
তো সেকটো কসেক হৈ যাব আৰু এংগলটো আছে 30 ডিগ্ৰী এতিয়া পজিটিভ হ'ব নে নেগেটিভ হ'ব কেনেদৰে গম পাম ইয়াতে কি আছিল 5 * 90 মানে সেটা সো 1 2 3 4 5 হলে ক'ত হ'ব ইয়াত হ'ব দ্যাট মিন্স ফাৰ্স্ট কোৱাড্ৰেন্টত ইকুৱেল আৰু ফাৰ্স্ট কোৱাড্ৰেন্টত আমি জানো যে সব কি হয় পজিটিভ হয় সো obviously cosec 30 also become positive next comes 10 এটো একো নাই মানে কি আছে 1 এটা মাল্টিপ্লাই হৈ আছে সো 1 to obviously odd number so odd number multiply হোৱাৰ লগে লগে 10 to ক'লে চেঞ্জ হৈ যাব কতলে হ'ব আৰু এটো হ'ব 45 ডিগ্ৰী এটা এটো পজিটিভ হ'ব নে নেগেটিভ হ'ব কিহৰ ওপৰত ডিপেন্ড কৰিব 90 এটো কি আছে আগতে মানে 90 মাইনাস থিটা সব আছিল এতিয়া আহি গল 90 প্লাস থিটা তো 90 প্লাস থিটা তো কোনটো কোয়াড্ৰেন্ট পাই স্টার্ট সেকেন্ড কোয়াড্ৰেন্ট ইয়াতে চাব পাৰা 90 প্লাস থিটা তো সেকেন্ড কোয়াড্ৰেন্ট আছে আৰু যেহেতু ইয়াত 1 ইনটু হৈ আছে সো 1 ইনটু 9 প্লাস থিটা তো সেকেন্ড কোয়াড্ৰেন্টতে হ'ব তো সেকেন্ড কোয়াড্ৰেন্টত আমি জানো যে অনলি সাইন আৰু cosec পজিটিভ বাকি সব নেগেটিভ obviously কি হৈ যাব তেতিয়া হলে cot তো নেগেটিভ হৈ যাব নেক্সট আহিম sin হলে আৰু ইয়াত কি মাল্টিপ্লাই আছে 3 সো 3 তো আকৌ odd number 3 odd number হোৱাৰ লগে লগে sin তো কি হৈ যাব false হৈ যাব আৰু এংগলটো আছে 60 ডিগ্ৰী আৰু এতিয়া এটো পজিটিভ হ'ব নে নেগেটিভ হ'ব 90 minus theta আছে তো ফার্স্ট কোয়াড্রেন্টৰ পৰা স্টার্ট হ'ব 1 2 3 তো থার্ড কোয়াড্রেন্টত এটো পৰিব থার্ড কোয়াড্রেন্ট অনলি কি পজিটিভ tin আৰু cot পজিটিভ সো ইয়াতে আছে আমাক sin দিয়া আছে তো sin কি হৈ যাব নেগেটিভ হৈ যাব নেক্সট আহিম আমি sec আৰু ইয়াত 4 আছে ইভেন নাম্বাৰ আছে দ্যাট মিন্স কি হয় 6 সেকে হৈ যাব আৰু এটো এংগলটো 45 ডিগ্ৰী হ'ব আৰু 90 minus theta 4 into 90 minus theta কোনটো কোয়াড্রেন্ট 1 2 3 4 fourth quadrant so fourth quadrant only cos or sec positive so eto sec আছে that means eto positive হ'ব so next আহিম আমি এটা ভ্যালু পুট কৰিম so minus plus এটো দৰকাৰ নাই কৰিবলৈ আমাৰ sin 60 ভ্যালু কিমান হয় sin 60 ভ্যালু √3/2 10 30 ভ্যালু হৈছে 1/√3 এখিনি তোমালোকে ম্যাথছত পাইছা কিনি মনত আছে সাকে cosec 30 মানে হৈছে 2 next cot 45 মানে হৈছে 1 cos 60 মানে হৈছে half আৰু sec 45 মানে হৈছে √2 so এটো ক্যান্সেল হ'ল এটো ক্যান্সেল হ'ল ওপৰত থাকিলে 1 আৰু ইয়াতে কি হ'ব 1/√2/2 হৈ যাব মানে √2 টো ওপৰত আছে √2/2 হৈ যাব নেক্সট আহিব তেতিয়া √2/2 হৈ যোৱাৰ পিছত আহিব তোমাৰ ইকুৱেলছ টু চেঞ্জ উল্টাই যাব 2/√2 হ'ব তো কি হয় 2 ইনটু √2 লিখিব পাৰিম 2 জায়গাত আমি আৰু এটো √2 তলত আছে √2 ক্যান্সেল কৰিলে आंसर কি হ'ব √2 সো आंसरটো আছে √2 ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 ৰ সেকেন্ড টো তোমালোকৰ হোমৱৰ্ক থাৰ্ড নম্বৰটো কি দিয়া আছে লেফট হ্যান্ড সাইডত এখিনি পোর্শন আছে আৰু রাইট হ্যান্ড সাইডত আমি 1 ফাইন্ড আউট কৰিব লাগে সো লেফট হ্যান্ড সাইডত যিখিনি দিয়া আছে মই লিখি ললো নেক্সট আমি কি কৰিম এতিয়া ভাঙি দিম ন sin 5 into 90 degree minus 30 degree right 45 over 30 is 420 হয় cos 4 into 90 degree 360 plus 360 লগত কিমান প্লাস কৰে 390 30 degree plus it is about cos minus 30 আছে obviously cos minus theta কি হয় cos theta হয় that means cos আমি 300 লিখিব পাৰিম আৰু তেনেকৈ sin তো কি হৈ যায় sin minus theta তো কি হয় minus sin theta হয় so minus এনেদৰে হ'ব মানে তোমালোকে মনত পৰা cos minus theta ইকুৱেল cos theta sin minus theta ইকুৱেল minus sin theta তাৰ পিছত এটো মই এতিয়া এনেকৈ ৰাখি দিছো 90 minus 30 degree cos 4 into 90 plus 30 degree plus cos 4 into 90 minus 60 degree 300 কিবা গিলে আৰু এটা মাইনাস প্লাস কি হৈ যাব মাইনাস হৈ যাব then sin 4 into 90 minus কিমান হ'ব 30 degree তে 330 পাই যাম আমি তাৰ পিছত কি কৰিম এতিয়া আকৌ ইয়াত চাম ইয়াত 5 আছে তো আকৌ তোমালোকে মন কৰা
যে ইয়াৰ পৰা 90 পৰা মাইনাছ থিটা পৰা ষ্টাৰ্ট 90 প্লাছ থিটা পৰা ষ্টাৰ্ট ৰাইট সো 90 মাইনাছ থিটা দ্যাট মিন্স ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰোঁ 1 2 3 4 5 দ্যাট মিন্স কোনটো কোৱাড্ৰেণ্টত হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট অল পজিটিভ দ্যাট মিন্স এইটো পজিটিভ হ'ব আৰু ইয়াত 5 থকাৰ কাৰণে কি হৈ যাব cos হৈ যাব cos 30 আৰু সাইনটো কি হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পজিটিভ সো পজিটিভ নেক্সট 4 আছে তো 4 আছে চেঞ্জ নহয় cos 30 ডিগ্ৰী হৈ যাব আৰু ইয়াতে 90 প্লাছ থিটা আছে সো 90 প্লাছ থিটাৰ সেকেন্ড কোৱাড্ৰেণ্ট আছে 1 ইয়াৰ পৰা যদি ক্যালকুলেট কৰোঁ 1 2 3 4 সো এটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টতে হ'ব সো ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ অল পজিটিভ this one become also positive then minus আছে মাইনাস দিলো আকৌ ইয়াতে কি আছে 4 আছে সো আমি গম পালো যে 4 আছে যেহেতু ইয়াতে চেঞ্জ নহয় দ্যাট মিন্স আমি cos এ লিখিম ইয়াক বেলেগ নিলিখো মানে ই বেলেগ কক নিদিয়ে নিজে লিখিব cos 60 ডিগ্ৰী তাৰ পিছত এটা মাইনাস হ'ব নে প্লাস হ'ব cos টো ইয়াতে 90 minus থিটা ইয়াৰ পৰা ষ্টাৰ্ট 1 2 3 4 এটো কোৱাড্ৰেণ্টত আৰু এটো কোৱাড্ৰেণ্টত কি পজিটিভ হয় cos আৰু sec পজিটিভ ইয়াত কি আছে cos আছে সো দ্যাট মিন্স কি হ'ব এটো পজিটিভ হ'ব সো এটো এনেকৈ থাকিলে এই নিগেটিভটো কিন্তু এটো নিগেটিভহে লিখিছো দেই এটো মাইনাস টো এটো মাইনাস দেন sin আছে আৰু ইয়াত কি আছে 4 আছে ইট মিন্স 4 আছে যেহেতু আমি কি হ'ব এটো চেঞ্জ নকৰো তো sin এ লিখিম আৰু এংগলটো 30 ডিগ্ৰী আছে 30 ডিগ্ৰী লিখিলো আৰু এটা পজিটিভ নে নিগেটিভ হ'ব এটো কোনটো কোৱাড্ৰেণ্টত হ'ব ফৰ্থ কোৱাড্ৰেণ্টত 1 2 3 4 ফৰ্থ কোৱাড্ৰেণ্টত হ'ব 90 মাইনাছ থিটাটো আৰু ফৰ্থ কোৱাড্ৰেণ্টত সাইনটো কি হৈ যায় সাইনটো নেগেটিভ হয় যেটো মাইনাস sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী মাইনাসে কি হয় প্লাস হয় cos 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী তাৰ পিছত কি কৰিম cos 30 degree from 3/2 this one also 3/2 plus this one half and this one also half so root 3 কিমান হয় 3 2 to the 4 plus 1/4 তাৰ মানে কি 3 plus LCM যদি লওঁ 3 plus 1/4 4/4 equals to কিমান হৈ যাব 4/4 equals to 1 equals to right hand side so আমি right hand side পাই গলো ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 এটো আমি কি কৰিব লাগে লেফট হ্যান্ড সাইডত এটো পোরশন আছে রাইট হ্যান্ড সাইডত 0 আছে আমি 0 ফাইন্ড আউট কৰিব লাগে দেখুৱা লাগে যে রাইট হ্যান্ড সাইড ইকুয়াল টু 0 সো ইয়াতে ট্ৰিগোনোমেট্ৰি সব বেছিভাগ আমি প্ৰুফ কৰিবই দিয়া আছে বহুত ইজি হয় কৰিবৰ কাৰণে যেহেতু আমি এনসাৰটো পাই আছো কি ওলাব লগিয়া আছে সো কৰি গৈ থাকিলেই হ'ল লেফট হ্যান্ড সাইডত কি দিয়া আছে আমি ফাৰ্ষ্টতে লিখিলাম দিয়া আছে যে sin 90 degree minus a sin 180 plus a plus cos 90 plus a cos 180 minus a তো দিয়া আছে so sin 1 into 90 হৈ আছে so obviously sin to কি হয় চেঞ্জ হ'ব cos আৰু 90 minus a all positive first quadrant থাকে so cos is positive similarly sin 180 that means 2 into 90 plus a হৈ আছে 180 to 180 plus a 2 into 90 plus a so 2 into 90 plus a to কোনটো কোৱাড্ৰেণ্টত হ'ব থাৰ্ড কোৱাড্ৰেণ্টত হ'ব তো থাৰ্ড কোৱাড্ৰেণ্টত কি হয় only 10 আৰু cot positive আৰু 2 হৈ যোৱাৰ লগে লগে চেঞ্জ নহয় sin এ থাকিব আৰু ইয়াতে কি হৈ যাব sin to 0 to থাৰ্ড কোৱাড্ৰেণ্টত নিগেটিভ হয় so নিগেটিভ হ'ব প্লাস 1 into হৈ আছে কাৰণ চেঞ্জ হ'ব sin এলে গুচি যাব আৰু ইয়াতে সেকেন্ড কোৱাড্ৰেণ্টত হ'ব 90 plus a to মই কৈছো সেকেন্ড কোৱাড্ৰেণ্টৰ পৰা ষ্টাৰ্ট হয় 1 into হৈ আছে সো এটো কি হৈ যাব সেকেন্ড কোৱাড্ৰেণ্টত হ'ব সো সেই কাৰণে সেকেন্ড কোৱাড্ৰেণ্টত cos to কি হয় সৰি সেকেন্ড কোৱাড্ৰেণ্ট হ'ব ইয়াতে এটা সোৱা সেকেন্ড কোৱাড্ৰেণ্টত cos to কি হৈ যায় নেগেটিভ হৈ যায় সো সেকেন্ড কোৱাড্ৰেণ্টত cos to নেগেটিভ হোৱাৰ কাৰণে মাইনাস হৈ গ'ল নেক্সট আহিব cos 180 minus theta so 180 that means 2 into 90 হৈ আছে so 2 into 90 minus a এনেকুৱা টাইপৰ হৈ আছে so যেহেতু 2 থকাৰ কাৰণে এটো চেঞ্জ নহলে cos এ থাকিলে আৰু 90 minus a 2 into 90 minus a to কোনটো কোৱাড্ৰেণ্টত সেকেন্ড কোৱাড্ৰেণ্টত আৰু আমি জানো যে সেকেন্ড কোৱাড্ৰেণ্টত কি নেগেটিভ পজিটিভ sin আৰু cos পজিটিভ আৰু এটা cos আছে so এটো কি হৈ যাব নেগেটিভ হৈ যাব so
আমি এইটো কি পালোঁ cos A ইনটু sin A আৰু ইয়াতে মাইনাছ আছে চ' মাইনাছ এ প্লাছ এ মাইনাছ এগেইন মাইনাছে কি হৈ যাব প্লাছ হৈ যাব আৰু cos A ইনটু sin A চ' এইটো আৰু এইটো যদি কেঞ্চেল গুচি যায় থাকিলে কিমান 0 ডেট মিনছ আগতে ন চ' ৰাইট হেণ্ড সাইড বহুত ইজি হয় হয়নে নহয় জাষ্ট আমি জানিব লাগে যে মাইনাছ হ'ব নে প্লাছ হ'ব কি চেঞ্জ কৰিম আৰু কোনটো কোৱাড্ৰেণ্টত আছে সেইখিনি বস্তু যদি আমি ইজিলি ফাইণ্ড আউট কৰিব পাৰি যাওঁ আৰু ASTC যদি এপ্লাই কৰিবলৈ জানি যাওঁ ভালকৈ ক্লিয়াৰ হয় তেতিয়াহ'লে এইটোৰ আমাৰ কোনো ৰং হোৱাৰ কোনো কাৰণেই নাই হয়নে জাষ্ট প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলে আহি যাব